ওম শান্তি 18 নৱেম্বৰ 2025 বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰ কথা আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকেই সঁচা অলৌকিক যাদুকৰ। তোমালোকে মনুষ্যক দেৱতা কৰি গঢ়ি তোলাৰ যাদু দেখুৱাব লাগে। আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায়, এতিয়া তোমালোকে আত্মিক সন্তানসকল যাদুকৰণী হৈ গ'লা। সেইকাৰণে পিতাকো যাদুকৰ বুলি কয়। এনেকুৱা কোনো যাদুকৰ নাই যিয়ে মনুষ্যক দেৱতা কৰি গঢ়ি তুলিব। এয়া যাদুকৰী নহয় জানো? কিমান প্ৰচুৰ উপাৰ্জন কৰাৰ তোমালোকে বাট দেখুৱাই দিয়া। স্কুলত শিক্ষকেও উপাৰ্জন কৰিবলৈ শিকায়। পঢ়া উপাৰ্জন নহয় জানো? ভক্তিমাৰ্গৰ কাহিনী শাস্ত্ৰ আদি শুনা তাক পঢ়া বুলি নকয়। তাত কোনো আমদানি নহয়, মাত্ৰ পইচা খৰচ হয়। পিতায়ো বুজায়, ভক্তি মাৰ্গত চিত্ৰ তৈয়াৰ কৰি মন্দিৰ আদি নিৰ্মাণ কৰি ভক্তি কৰি কৰি তোমালোকে কিমান ধন খৰচ কৰি পেলালা। শিক্ষকেতো তথাপিও উপাৰ্জন কৰোৱাই জীৱিকা নিৰ্বাহ হয়। তোমালোক সন্তানসকলৰ পঢ়া কিমান উচ্চ, সকলোৱে পঢ়িবও লাগে। তোমালোক সন্তানসকল মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তোলোতা হোৱা। সেই পঢ়াৰ দ্বাৰাতো বেৰিষ্টাৰ আদি হ'ব। সেয়াও এটা জন্মৰ কাৰণে। কিমান ৰাতি দিনৰ পাৰ্থক্য আছে। সেইকাৰণে তোমালোক আত্মাসকলৰ শুদ্ধ নিচা থাকিব লাগে। এয়া হ'ল গুপ্ত নিচা। বেহদৰ পিতাইটো চমৎকাৰ কৰে। কেনেকুৱা আত্মিক যাদু আছে। আত্মাই স্মৰণ কৰি কৰি সতো প্ৰধান হৈ যাব লাগে। এই জ্ঞান শুনি নৰৰ পৰা নাৰায়ণ অথবা মনুষ্যৰ পৰা দেৱতা হৈ যোৱা। তোমালোক সন্তানসকলে এতিয়া শ্ৰীমত অনুসৰি ভাৰতত দৈৱী সাৰ্বভৌমত্ব স্থাপনা কৰি আছা। পিতাই কয়, এতিয়া মই তোমালোকক যি শ্ৰীমত দিওঁ, এয়া শুদ্ধ নে শাস্ত্ৰৰ মত শুদ্ধ? বিচাৰ কৰা। গীতা হ'ল সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ ভাগৱত গীতা। এনেকৈ বিশেষভাৱে লিখা আছে। এতিয়া ভগৱান কাক কোৱা হ'ব? নিশ্চয় সকলোৱে ক'ব নিৰাকাৰ শিৱ। আমি আত্মাসকল তেওঁৰ সন্তান ভাই ভাই হওঁ। সেই এজনেই পিতা। পিতাই কয়, তোমালোক সকলো প্ৰেমিকা, মোক প্ৰেমিকক স্মৰণ কৰা, কিয়নো ময়েই ৰাজযোগ শিকাইছিলোঁ, যাৰ দ্বাৰা তোমালোক বাস্তৱত নৰৰ পৰা নাৰায়ণ হোৱা। তেওঁলোকেতো কৈ দিয়ে যে আমি সত্যনাৰায়ণৰ কথা শুনো। এনেকৈ কোনোবাই বুজে জানো যে ইয়াৰ দ্বাৰা আমি নৰৰ পৰা নাৰায়ণ হ'মগৈ? পিতাই তোমালোক আত্মাসকলক জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰে, যাৰ দ্বাৰা আত্মাই জানি যায়। তোমালোক সন্তানসকলে এতিয়া শান্তিধাম আৰু সুখধামকহে স্মৰণ কৰিব লাগে। এই দুখধামক বুদ্ধিৰে পাহৰিব লাগে। আত্মাই এতিয়া বোধ শক্তি পাইছে। ভুল কি শুদ্ধ কি, কৰ্ম অকৰ্ম বিকৰ্মৰো ৰহস্য বুজোৱা হৈছে। পিতাই সন্তানসকলকহে বুজায় আৰু সন্তানসকলেহে জানে। অন্য মনুষ্যইতো পিতাকেই নাজানে। পিতাই কয়, এয়াও ড্ৰামা ৰচি থোৱা আছে। ৰাৱণ ৰাজ্যত সকলোৰে কৰ্ম বিকৰ্মহে হয়। সত্য যুগত কৰ্ম অকৰ্ম হয়। কোনোবাই সোধে যে তাত সন্তান আদি নহয় নেকি? তেতিয়া ক'বা, সেইখনক কোৱাই হয় নিৰ্বিকাৰী বিশ্ব। তেন্তে তাত এই 5 বিকাৰ ক'ৰ পৰা আহিল? এইটোতো অতি সাধাৰণ কথা। এই পিতাই বহি বুজায়, যিসকলে শুদ্ধকৈ বুজি পায় তেওঁলোকতো তৎক্ষণাত সচকিত হৈ যায়। কোনোবাই নুবুজেও আগলৈ গৈ বুজি পাই যাব। বন্তি শিখাৰ ওচৰলৈ পতংগ আহে, গুচি যায় আকৌ আহে। এয়াও বন্তি শিখা। সকলো জ্বলি শেষ হৈ যাব। এইটোও বুজোৱা হয় বাকী কোনো বন্তি শিখা নাই। সেয়াটো গতানুগতিক। বন্তি শিখাত বহুত পতংগ জ্বলে। দীপাৱলীত কিমান সৰু সৰু মহ ওলায় আৰু শেষ হৈ যায়। জন্ম লয় আৰু মৰে। পিতায়ো বুজায়, অন্তিমত আহি জন্ম লয় আৰু মৰে। সেয়াটো যেন মহৰ নিচিনা হৈ গ'ল। পিতা উত্তৰাধিকাৰ দিবলৈ আহিছে। গতিকে পুৰুষাৰ্থ কৰি সন্মান সহকাৰে উত্তীৰ্ণ হ'ব লাগে। ভাল বিদ্যাৰ্থীয়ে বহুত পুৰুষাৰ্থ কৰে। এই মালাও সন্মান সহকাৰে উত্তীৰ্ণ হোৱা সকলৰহে। যিমান সম্ভৱ পুৰুষাৰ্থ কৰি থাকা। বিনাশকালত অপ্ৰীতিকৰ বুদ্ধি বুলি কয়। ইয়াৰ ওপৰতো তোমালোকে বুজাব পাৰা। আমাৰ পিতাৰ সৈতে প্ৰীতি বুদ্ধি আছে।
এজন পিতাৰ বাহিৰে আমি আন কাকো স্মৰণ নকৰোঁ। পিতাই কয়, দেহ সহিত দেহৰ সকলো সম্বন্ধ এৰি মা মেকম কেৱল মোকেই স্মৰণ কৰা। ভক্তি মাৰ্গত বহুত স্মৰণ কৰি আহিছা, হে দুখহৰ্তা সুখকৰ্তা। তেন্তে নিশ্চয় পিতা সুখ দিওঁতা হয় নহয়। স্বৰ্গক কোৱাই হয় সুখধাম। পিতাই বুজায়, মই আহিছোঁৱেই পাৱন কৰি তুলিবলৈ। সন্তানসকল, যি কামচিতাত বহি ভস্ম হৈ গৈছে, আহি তেওঁলোকৰ ওপৰত জ্ঞান বৰষো। তোমালোক সন্তানসকলক যোগ শিকাওঁ। পিতাক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক পৰিস্থানৰ মালিক হৈ যাবা। তোমালোকো যাদুকৰ নহলা জানো? সন্তানসকলৰ নিচা থাকিব লাগে, আমাৰ এয়া সঁচা যাদুকৰী। এই যাদুকৰী আকৌ অলৌকিক অৰ্থাৎ এজনৰ বাহিৰে আন কোনেও শিকাব নোৱাৰে। তোমালোকে জানা আমি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। এই শিক্ষা হৈছেই নতুন সৃষ্টিৰ কাৰণে। তাক সত্যযুগ নতুন বিশ্ব বুলি কোৱা হয়। এতিয়া তোমালোক সংগম যুগত আছা। এই পুৰুষোত্তম সংগম যুগৰ বিষয়ে কোনেও নাজানে। তোমালোক কিমান উত্তম পুৰুষ হৈ যোৱা। পিতাই আত্মাসকলকহে বুজায়। শ্ৰেণীটো তোমালোক ব্ৰাহ্মণীসকল। যেতিয়া বহা তেতিয়া তোমালোকৰ কাম হৈছে পোনপ্ৰথমে সাৱধান কৰাটো। ভাইসকল ভনীসকল, নিজক আত্মা বুলি বুজি বহক। আমি আত্মাই এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনো। 84 জন্মৰ ৰহস্যও পিতাই বুজাইছে। কোনসকল মনুষ্যই 84 জন্ম লয়? সকলোৱেতো নল'ব। ইয়াৰ ওপৰতো কাৰো খেয়াল নচলে। যি শুনে তাকেই সত্য বুলি কৈ দিয়ে। হনুমান বায়ুৰ পৰা আৱিৰ্ভাৱ হ'ল, তাকো সত্য বুলি কয়। আকৌ অন্যকো এনেকুৱা কথা শুনাই থাকে আৰু সত্য সত্য বুলি কৈ থাকে। এতিয়া তোমালোক সন্তানসকলে শুদ্ধ আৰু ভুল বুজি পোৱাৰ জ্ঞান চক্ষু পাইছা, গতিকে শুদ্ধ কৰ্মহে কৰিব লাগে। তোমালোকে বুজোৱাও যে আমি বেহদৰ পিতাৰ পৰা এই উত্তৰাধিকাৰ লৈ আছোঁ। তোমালোক সকলোৱে পুৰুষাৰ্থ কৰা। সেইজন পিতা সকলো আত্মাৰে পিতা। তোমালোক আত্মাসকলক পিতাই কয়, এতিয়া মোক স্মৰণ কৰা, নিজক আত্মা বুলি বুজা। আত্মাতেই সংস্কাৰ থাকে, সংস্কাৰ লৈ যায়। কাৰোবাৰ সৰুকালতে বহুত নাম হৈ যায়, তেতিয়া বুজা যায় যে এওঁ পূৰ্বৰ জন্মত এনেকুৱা কোনো কাম কৰিছে। কোনোবাই যদি কলেজ আদি প্ৰতিষ্ঠা কৰি দিছে, তেন্তে পৰৱৰ্তী জন্মত ভালকৈ পঢ়ে। কৰ্মৰ হিচাপ নিকাচ আছে নহয়। সত্য যুগত বিকৰ্মৰ কথাই নাথাকিব। কৰ্মটো নিশ্চয় কৰিব, ৰাজত্ব কৰিব, খাব, কিন্তু ওলোটা কৰ্ম নকৰিব। তাক কোৱাই হয় ৰামৰাজ্য। ইয়াত হৈছে ৰাৱণ ৰাজ্য। এতিয়া তোমালোকে শ্ৰীমত অনুসৰি ৰামৰাজ্য প্ৰতিষ্ঠা কৰি আছা। সেইখন হ'ল নতুন সৃষ্টি। পুৰণি সৃষ্টিত দেৱতাসকলৰ ছায়া নপৰে। লক্ষ্মীৰ জড়চিত্ৰ দাঙি চোৱা, তেতিয়া ছায়া পৰিব, চৈতন্যৰ পৰিব নোৱাৰে। তোমালোক সন্তানসকলে জানা, সকলোৱে পুনৰ জন্ম ল'বই লাগে। কুঁৱাৰ পৰা পানী তোলা চকৰি থাকে নহয়, ঘূৰি থাকে। এয়াও তোমালোকৰ চক্ৰ ঘূৰি থাকে, জন্ম মৃত্যুৰ চক্ৰ। ইয়াৰ ওপৰতেই দৃষ্টান্ত বুজোৱা হয়। পবিত্ৰতাটো সকলোতকৈ ভাল। কুমাৰী পবিত্ৰ হোৱাৰ কাৰণে সকলোৱে তেওঁলোকৰ চৰণত পৰে। তোমালোক হ'লা প্ৰজাপিতা ব্ৰহ্মা কুমাৰ কুমাৰী। সংখ্যাগৰিষ্ঠ কুমাৰীসকলেই সেইকাৰণে গায়ন আছে। কুমাৰীৰ দ্বাৰা বান মৰোৱালে। এয়া হ'ল জ্ঞানবান। তোমালোকে প্ৰেমেৰে বহি বুজোৱা, পিতা সৎগুৰুটো এজনেই। তেওঁ সকলোৰে সৎগতিদাতা হয়। ভগৱানো বাছ মন্মনা ভৱ, এইটো মন্ত্ৰ হয় নহয়। ইয়াতেই পৰিশ্ৰম হয়। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, এয়া হ'ল গুপ্ত পৰিশ্ৰম। আত্মাহে তমু প্ৰধান হ'ল, আকৌ সতু প্ৰধান হ'ব লাগে। পিতাই বুজাইছে, আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। যিসকল প্ৰথমতে বিচ্ছিন্ন হ'ল, মিলিতও তেওঁলোকেই প্ৰথমতে হ'ব। সেইকাৰণে পিতাই কয়, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকল। আজিৰ বৰদান, নিজৰ ডবল লাইট স্বৰূপৰ দ্বাৰা আগন্তুক বিঘিনিবোৰ অতিক্ৰম কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। ব্যাখ্যা:
আগন্তুক বিঘিনিবোৰৰ বাবে ক্লান্ত হোৱা বা দুখী হোৱাৰ পৰিৱৰ্তে ছেকেণ্ডত নিজৰ আত্মিক জ্যোতিস্বৰূপ আৰু নিমিত্ত বোধেৰে ডবল লাইট স্বৰূপৰ দ্বাৰা ছেকেণ্ডত উচ্চলৈ জঁপিয়াই দিয়া। বিঘিনিৰূপী পাথৰ ভঙাত সময় নষ্ট নকৰিবা। জঁপিয়াই দিয়া আৰু ছেকেণ্ডত অতিক্ৰম কৰি যোৱা। অলপ বিস্মৃতিৰ কাৰণে সহজ মাৰ্গক কঠিন কৰি নিদিবা। নিজৰ জীৱনৰ ভৱিষ্যতৰ শ্ৰেষ্ঠ লক্ষ্য স্পষ্টকৈ প্ৰত্যক্ষ কৰি তীব্ৰ পুৰুষাৰ্থী হোৱা। যি দৃষ্টিৰে বাপ-দাদা আৰু বিশ্বই তোমালোকক চাই আছে, সেইটো শ্ৰেষ্ঠ স্বৰূপত সদায় স্থিৰ হৈ থাকা। শ্লোগান: সদায় আনন্দিত হৈ থাকিবা আৰু আনন্দ বিলাবা। এয়াই সকলোতকৈ শ্ৰেষ্ঠ সম্ভ্ৰম। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।